নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ফাইনালি বহুতো গুণাগথাৰ পাছত অসম প্ৰিমিয়াৰ লিগৰ অকশ্যন 19 জুলাই তাৰিখে হ'বলৈ গৈ আছে আৰু তাক লৈ পেলাই আমি যথেষ্ট উৎসাহী হৈ আছো কোন কিমান দামত বিক্ৰী যাব এই কথাবিলাক চাবলৈ আৰু তাৰ ওপৰত আমি ভিডিও আগবঢ়াই আছো আমাৰ চেনেলত ভিডিও আহি আছে অসম প্ৰিমিয়াৰ লিগৰ ওপৰত আজি এই ভিডিওটো অকশ্যনৰ ওপৰতে অলপ কথা আমি আগবঢ়াম গতিকে শেষলৈকে ভিডিওটো চাই থাকিব সো মই আগতেও কৈছিল যে 275 জন প্লেয়াৰ শৰ্টলিস্টেড কৰা হৈছে যিখন লিষ্ট আমি তাৰ ওপৰত অলৰেডি ভিডিও দিছো গুটে লিষ্টখন আমি দেখুৱাইছো তাৰ নামবিলাক মাতি দিয়া হৈছে গতিকে হেতু ভিডিও আপোনালোকে চোৱা নাই যদি চাব এই চেনেলটোতে আছে গতিকে 275টা প্লেয়াৰৰ ভিতৰত 160টা প্লেয়াৰ বিকি যাব প্ৰত্যেক 8টা টিমে 20টাকৈ প্লেয়াৰ কিনিব পাৰিব 20টাকৈ প্লেয়াৰহে ৰাখিব পাৰিব 160 জন সোল্ড হ'ব আৰু বাকিখিনি আনসোল্ড হৈ ৰব হেতু অকশ্যনত আৰু এইবাৰ যেটো অকশ্যন সেই অকশ্যনৰ সাধাৰণতে যিবিলাক প্লেয়াৰ হ'ব প্লেয়াৰবিলাকৰো কিছুমান ভাগ আছে ভাগ কৰা হৈছে আৰু সেই ভাগ হিচাপে তেওঁলোকৰ কিছুমান দামো আছে গতিকে সেইখিনি আমি কেনেকৈ হ'ব অলপমান আমি চাই লওঁ আহক গুটে 8টা টিমৰ হাতত 50 লাখ টকাকৈ থাকিব 50 লাখ টকা ম্যাক্সিমাম ইউজ কৰিব পাৰিব অকশ্যনত প্লেয়াৰ পুলত 4টা ভাগ থাকিব মাৰ্কি প্লেয়াৰ পুল এ পুল বি আৰু পুল সি মাৰ্কি প্লেয়াৰৰ লিষ্টত থাকিব প্ৰভেন পাৰফৰমেন্স ইন বিসিসিআই ডমেষ্টিক ক্ৰিকেট উইথ ষ্ট্ৰং টি20 ক্ৰেডেনশিয়েল ইনক্লুডিং কাৰেণ্ট এণ্ড ফৰ্মাৰ আসাম প্লেয়াৰ্ছ বৰ্তমান আৰু আগৰ যিবিলাক আসাম প্লেয়াৰ আছিলে বিসিসিআই ডমেষ্টিক খেলা তেওঁলোকৰ কথা ইয়াত কোৱা হৈছে মাৰ্কি প্লেয়াৰৰ কথা কোৱা হৈছে এই ক্ষেত্ৰত পুল এৰ কথা কোৱা হৈছে তাত কৈছে যে এষ্টাব্লিছ টি20 প্লেয়াৰ্ছ ইনক্লুডিং কাৰেণ্ট আসাম সিনিয়ৰ আন্ডাৰ 23 প্লেয়াৰ্ছ ষ্টেট কেম্প প্লেয়াৰ্ছ এণ্ড এক্সপেৰিয়েন্স ফৰ্মাৰ আসাম ক্ৰিকেটাৰ্ছ ইয়াত আন্ডাৰ 23 কথাও কোৱা হৈছে ষ্টেটৰ কেম্প কৰা প্লেয়াৰৰ কথা কোৱা হৈছে আৰু এনেকৈ যিখিনি ইয়াত আছে আপোনালোকে দেখিছে বাকি পুল বি যদি আমি কথা ক'বলৈ যাওঁ তাত কৈছে ইমাৰ্জিং এণ্ড এক্সপেৰিয়েন্স প্লেয়াৰ্ছ উইথ ডমেষ্টিক এক্সপ'জাৰ ইনক্লুডিং আন্ডাৰ 23 ৰিচেণ্ট আন্ডাৰ 19 গ্ৰেজুৱেটছ এণ্ড এছিএ কম্পিটিশ্যন পাৰফৰ্মাৰ্ছ এছিএ যিবিলাক কম্পিটিশ্যন হয় তাত ভাল প্ৰদৰ্শন কৰা আৰু লগতে আন্ডাৰ 23 আন্ডাৰ 19 টো ইয়াত সোমাবই পুল বিট লগতে ইমাৰ্জিং টেলেণ্টবিলাকৰ কথাও ইয়াত কোৱা হৈছে ডমেষ্টিক ক্ষেত্ৰত পুল সিৰ প্লেয়াৰৰ কথা যদি ক'বলৈ যাওঁ তাত এছিএ এফিলিয়েটেড ডিষ্ট্ৰিক্ট এণ্ড ক্লাব ক্ৰিকেট ডিষ্ট্ৰিক্ট খেলা আৰু যিসকলে ক্লাব ক্ৰিকেট খেলিছিল এটা ক্লাব চেম্পিয়নশ্বিপ হয় ক্লাবৰ হৈ খেলাসকলৰ কথাও ইয়াত কোৱা হৈছে এলং উইথ এক্সপিৰিয়েন্স ফৰ্মাৰ আসাম প্লেয়াৰ্ছ এক্টিভ ইন ডমেষ্টিক ক্ৰিকেট গতিকে এইখিনি ভাগ কৰি দিয়া হৈছে 4টা প্ৰকাৰৰ প্লেয়াৰ থাকিব অকশ্যনত আৰু সেই প্লেয়াৰৰ প্ৰকাৰ চাই দামো কিন্তু বেলেগ হ'ব এতিয়া অকশ্যনত মাৰ্কি প্লেয়াৰসকলৰ বিড 2 লাখৰ পৰা আৰম্ভ হ'ব যিসকল একেবাৰে টপ লেভেলৰ প্লেয়াৰ তেওঁলোকৰ দামটো 2 লাখৰ পৰা আৰম্ভণি হ'ব 2 লাখৰ পাছত 20,000 পাৰ বিডকে ওপৰলৈ গৈ থাকিব আৰু 20,000 পাৰ বিডকে ওপৰলৈ গৈ 4 লাখলৈকে যাবগে পাৰিব 4 লাখ ম্যাক্সিমাম যাব আৰু 4 লাখ ম্যাক্সিমাম যোৱাৰ পাছত আকৌ 25,000 কৈ বিড আৰম্ভ হ'ব তাৰ পাছত 4 লাখৰ পাছত 25,000 কৈ বিড হ'ব গতিকে এটো হৈছে নিয়ম পুল এ প্লেয়াৰৰ ক্ষেত্ৰত মানে তাতকৈ অলপ তলৰ লেভেলৰ প্লেয়াৰ তেওঁলোকৰ বিড 10,000 পৰা আৰম্ভ হ'ব 2 লাখৰ পাছত 20,000 হ'বগৈ 4 লাখলৈকে যদি যায় 25,000 হ'বগৈ আৰু যিবিলাক পুল এ প্লেয়াৰ তেওঁলোকৰ দামটো 1 লাখৰ পৰা আৰম্ভ হ'ব 1 লাখৰ পৰা তেওঁলোকৰ বিড আৰম্ভণি হ'ব পুল বি প্লেয়াৰৰ কথা ক'বলৈ গ'লে তেওঁলোকৰ বিড আৰম্ভ হ'ব 75,000ৰ পৰা 75,000 টকাৰ পৰা তেওঁলোকৰ দাম আৰম্ভণি হ'ব আৰু 5,000 প্ৰতিটো বিডকে গৈ থাকিব আৰু 1 লাখৰ পাছত 10,000 হ'বগৈ হেতু 2 লাখৰ পাছত 20,000 আৰু 4 লাখৰ পাছত 25,000 হ'বগৈ আৰু পুল সিৰ কথা ক'বলৈ গ'লে তেওঁলোক 50,000 টকাৰ পৰা তেওঁলোকৰ দাম আৰম্ভ হ'ব একেবাৰে যিখিনি শেষৰ পুলৰ প্লেয়াৰ পুল সি একেবাৰে মানে আৰু সেইখিনি তলৰ লেভেলৰ প্লেয়াৰ সেইখিনি সাধাৰণতে 50,000 পৰা আৰম্ভ হ'ব আৰু 5,000 প্ৰতিটো বিডত গৈ থাকিব ওপৰলৈ উঠি গৈ থাকিব আৰু যদি বিড লাগি তেওঁলোকৰ 1 লাখলৈকে যায় তেতিয়া 10,000 হৈ যাব বিডটো আৰু যদি 2 লাখলৈ যায় তেতিয়া 20,000 হৈ যাব কেনেবাকৈ যদি 4 লাখো টাচ কৰে এনেকুৱা ধৰণৰ প্লেয়াৰসকলে তেতিয়া 25,000 বিডলৈকে যাবগৈ পাৰে ওপৰলৈ গতিকে এইখিনি হৈছে নিয়ম কেনেকৈ বিড লাগিব আৰু কিমানকৈ বাঢ়ি যাব বিডৰ পাছত দামৰ পাছত বিড সেইটো কথা দেখুৱাইছে ইয়াত গতিকে তেনেকৈ কিছুমান ভাগ কৰি দিয়া হৈছে যিসকল একেবাৰে নামি দামী প্লেয়াৰ হয় অসমৰ কাৰণে বহুত ভাল প্ৰদৰ্শন কৰা প্লেয়াৰ আগতে ভাল খেলা প্লেয়াৰ যি যথেষ্ট ভাল প্ৰদৰ্শন কৰি থৈছে কিছুমান প্লেয়াৰ আছে আৰু তেওঁলোকক সাধাৰণতে মাৰ্কি প্লেয়াৰ হিচাপে ধৰা হৈছে 1 নম্বৰতে ৰখা হৈছে মাৰ্কি প্লেয়াৰ হিচাপে আৰু তেওঁলোকৰ দামো বহুত উঠিব গতিকে সেই সকলেই মেইন আৰু ন তাৰ পাছৰখিনি তাতো থাকিব তাৰ তলৰ প্লেয়াৰখিনিও দাম উঠিব নুঠা নহয় কিন্তু তাৰ তলৰ প্লেয়াৰখিনিক মানে অকমান হ'লেও মানে কোনো মানে চিনি নোপোৱা বিধৰ ন গতিকে সেইখিনিৰ ওপৰত বেছি দৃষ্টি থাকিব সেইখিনিৰ কাৰণে মানে যিবিলাক টিম আছে গোটেই 8টা টিমৰ মাজত মানে থপিয়া লাগিব ক'বলৈ গ'লে সাধাৰণ ভাষাত ক'বলৈ গ'লে মাৰ্কি প্লেয়াৰ কেইজনৰ কাৰণে আৰু সেই সকলৰ অভিজ্ঞতাও বেছি আছে অসম টিমত যিসকলে খেলাৰ অভিজ্ঞতা আছে ভাল প্ৰদৰ্শন কৰা অভিজ্ঞতা আছে ৰঞ্জি ট্ৰফি মুস্তাক আলীৰ খেলাৰ অভিজ্ঞতা আছে তেওঁলোকৰ সাধাৰণতে ডাঙৰ প্লেয়াৰ হিচাপে চোৱা যাব ন এইটো অকশ্যনৰ ক্ষেত্ৰত বাকি
অকশ্যনিয়াৰ যিজনে সাধাৰণতে অকশ্যনটো পৰিচালনা কৰিব ইতিমধ্যে ঘোষণা কৰা হৈছে চাৰু শৰ্মা। চাৰু শৰ্মাই এটা সময়ত IPLৰ অকশ্যনো পৰিচালনা কৰিছিলে অকশ্যনিয়াৰ হিচাপে। একেদৰে তেখেতক সাধাৰণতে আমি যদি আগৰ কথা এংকৰিং কৰাও দেখিবলৈ পাইছিলোঁ আগতে DD নেশ্যনেলত এটা সময়ত খেলৰ ক্ষেত্ৰত, আৰু কোনোবা সময়ত আগতে ষ্টাৰ স্পৰ্টছতো কৰিছিলে হয়তো ESPNত। গতিকে সেই চাৰু শৰ্মাই এজন ডাঙৰ নাম হয়, আৰু সেইটো কাৰণে ভাল হ'ব মানে অকশ্যনটো তেওঁ ধুনীয়াকৈ পৰিচালনা কৰিব। অকশ্যন বহুত ধুনীয়াকৈ পৰিচালনা কৰে চাৰু শৰ্মাই, ভালকৈ পৰিচালনা কৰিব, অকশ্যনটো ভাল লাগিব। তেখেত আহি গ'লে ধুনীয়া লাগিব, ভাল লাগিব চাই। তেখেতে নামবিলাক ধুনীয়াকৈ উচ্চাৰণ কৰিব আৰু গোটেই কাৰ্যকলাপখিনি পৰিচালনা কৰি নিব অকশ্যনৰ দিনাখন। আৰু এতিয়া TV চেনেলৰ কথা বহুতে কৈ আছে যে অকশ্যনটো ক'ত চাব পাৰিম। অকশ্যন য'ত চাব পাৰিব খেলো ত'তে চাব পাৰিব। সাধাৰণতে দেৱজিৎ শইকীয়া কোৱা মতেতো ষ্টাৰ স্পৰ্টছ আৰু হটষ্টাৰত সম্প্ৰচাৰ কৰিব বুলি কৈছিলে। গতিকে সেইকেইটাতে সম্প্ৰচাৰ কৰিব লাগে। আৰু লোকেল TV চেনেল এটা হয়তো এড হ'ব পাৰে। এতিয়ালৈকে কোনো আপডেট অহা নাই কোনটো লোকেল TV চেনেলত দিব, কিন্তু সেইটোও হয়তো সোনকালে আপডেটটো দি দিব যেতিয়া সাধাৰণতে হয়। গতিকে এই ভিডিঅ'টো মইতো ইমানতে সমাপ্ত কৰিম। বাকী আমাৰ যিটো আছাম প্ৰিমিয়াৰ লীগৰ পেজ আছে তাত সাধাৰণতে এটা TV এটা দি থৈছে। সাধাৰণতে বৰ্তমান সময়ত কোনো ধৰণৰ TV চেনেল বা তেনেকৈ কোৱা নাই ক'ত দিব ক'ত নিদিব। হয়তো মোৰ মতে কোনোবা লোকেল TV চেনেল এটাতো আহিব ষ্টাৰ স্পৰ্টছৰ বাদেও। বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম। ভাল লাগিলে যদি অলপ লাইক কৰি দিব, অলপ শ্বেয়াৰ কৰি দিব। চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টা দবাই থৈ যাব নাপাহৰিব। আৰু ভিডিঅ' আমাৰ আহিব চেনেলটোত, আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টা দবাব, লগতে হাইপ দি দিব। ধন্যবাদ।